তিনিচুকীয়া পৌৰসভাত মুকলি কৰা 8খনকৈ মিনি ডিচিল্টিং মেচিন। বাণিজ্য চহৰ তিনিচুকীয়া চহৰৰ নলা নৰ্দমা পৰিষ্কাৰ কৰে ক্লিন তিনিচুকীয়া, বেংক তিনিচুকীয়া, প্ৰস্পাৰিটি অফ তিনিচুকীয়া আৰু তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত নতুন সংস্কৰণ সংযোগ কৰি আজি পৌৰসভাৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল 8খনকৈ মিনি ডিচিল্টিং মেচিন। উক্ত ডিচিল্টিং মেচিন কেইখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়াৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া প্ৰমুখ্যে কৰি ৱাৰ্ড আয়ুক্তসকল। এই মেচিনৰ দ্বাৰা তিনিচুকীয়াবাসীৰ ৰাইজ স্বচ্ছতাৰ ক্ষেত্ৰত যথেষ্ট উপক্ৰম হ'ব বুলি বিধায়ক আৰু পৌৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। ক্লিন তিনিচুকীয়া, বেংক তিনিচুকীয়া আৰু প্ৰস্পাৰিটি অফ তিনিচুকীয়া আমি তিনিচুকীয়া পৌৰসভাই এটা নতুন সংস্কৰণ হিচাপে আমি তিনিচুকীয়া নলা নৰ্দমাবিলাক পৰিষ্কাৰ কৰিবৰ কাৰণে মিনি ডিচিল্টিং মেচিন আনি তিনিচুকীয়া চহৰবাসী ৰাইজৰ কাৰণে যাতে এখন স্বচ্ছ তিনিচুকীয়া হিচাপে যাতে আমি গঢ়িব পাৰোঁ তাৰ কাৰণে তাৰ পদক্ষেপ হিচাপে আজি আমি এই 8খন টোটেল আপোনাৰ এই মিনি ডিচিল্টিং মেচিন আমি ৰাইজৰ কাৰণে আমি উপহাৰ হিচাপে আগবাঢ়াইছোঁ। আজি আমি ইয়াৰ শুভাৰম্ভ কৰিছোঁ তিনিচুকীয়া মিউনিচিপাল বৰ্ডৰ তৰফৰ পৰা, আৰু ইয়াৰ লগতে তিনিচুকীয়াৰ চহৰখন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অত্যাধুনিক কম্পেক্টৰ, ৰোড শ্বিপিং মেচিন বা বিভিন্ন ধৰণৰ আমি সা সঁজুলি আনিবৰ কাৰণে আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ প্ৰথম ফলশ্ৰুতি হিচাপে আজি এই মিনি ডিচিল্টিং মেচিনখিনি আমি ৰাইজৰ কাৰণে আমি আগবঢ়াই দিছোঁ। আশা ৰাখিছোঁ যে তিনিচুকীয়া পৌৰসভাৰ আমাৰ কৰ্মচাৰীসকলৰ ইয়াৰ যোগেদি ৰাইজৰ যিটো স্বচ্ছ অভিযান, এই অভিযানটো ত্বৰান্বিত কৰিবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ। আৰু নতুন কি আহিব? কম্পেক্টৰ লগতে ৰোড শ্বিপিং মেচিন, ৱাটাৰমাউণ্ট টেংক, লগতে আমাৰ জাবৰ কঢ়িওৱা গাড়ী, EV ৰিক্সা, এনেকুৱা ধৰণৰ গাড়ীবিলাক আনিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে এই তিনিচুকীয়া পৌৰসভা এলেকাধীন 15টা ৱাৰ্ডৰ কাৰণে খুবেই প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ। বিশেষভাৱে আজি তিনিচুকীয়া এনেকুৱা এটা ঠাই য'ত 15টা ৱাৰ্ডতে বিশেষভাৱে আমাৰ বৰষুণ দিলে যথেষ্ট নলাৰ লগতে ৰাস্তাৰ ওপৰতো পানী উপচি পৰে আৰু যাৰ দ্বাৰা মানুহৰ ঘৰতো পানী প্ৰৱেশ কৰে। এনেকৈ বহু অঞ্চল আছে আৰু আমাৰ জিলা প্ৰশাসনৰ লগত আমি এইটো আলোচনা কৰিছিলোঁ যাতে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটা ব্যৱস্থা হ'ব লাগে, আৰু ইতিমধ্যে এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আজি মিউনিচিপালিটিৰ যোগেদি আমি এই ব্যৱস্থা কৰা হৈছে। আৰু মই ভাবোঁ যে নিশ্চিতভাৱে বিশেষভাৱে যিটো পানীৰ অতি জৰাজীৰ্ণ অৱস্থাত আমি যাবলগীয়া হয়, ইয়াৰ পৰা তিনিচুকীয়াবাসীয়ে পৰিত্ৰাণ পাব আৰু আগন্তুক দিনত আমি তিনিচুকীয়াবাসীৰ বাবে সৰ্বসুন্দৰ চহৰ হিচাপে যি আমাৰ প্ৰয়াস আছে, ইয়াত আমি সফলতা অৰ্জন কৰিবৰ কাৰণে হৈছে।